কোন হয় সিদ্ধাৰ্থ অংকুৰ বৰুৱা যাৰ নাম নেকি জুবিন গাৰ্গৰ মৃত্যুৰ লগত সাঙুৰ খাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু ইতিমধ্যে আপোনালোকে সোশ্যাল মিডিয়াত চাগে পাইছে এজন যুৱকে এটা পোষ্ট কৰিছে আৰু লগতে তেওঁ নম্বৰ সহ দি দিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ মানে ৰচনা আমাৰ ইয়াতে হৈ গৈছিলে, অসমতে হৈ গৈছিলে আৰু তাত গৈ পেলাই তেওঁ হত্যা কৰা হৈছিলে। আৰু যেতিয়া নেকি জুবিন গাৰ্গ তাত মৃত্যু হৈছিলে সেই যুৱকজনো বিয়াগুম নেতাজনো কিন্তু তাত উপস্থিত আছিলে আৰু সেই নেতাজনৰ নাম তেওঁ সোশ্যাল মিডিয়াত প্ৰকাশ কৰা নাই, কিন্তু তেওঁ ফোন নাম্বাৰ দিছে আৰু সেই ফোন নাম্বাৰত তেওঁ কৈছে যে মোক ইয়াত ফোন কৰিলে মই সকলোখিনি তথ্য মানে কম। গতিকে এতিয়া আজিৰ ভিতৰত মই যেতিয়া নেকি ভিডিঅ'টো বনাইছো, আজিৰ ভিতৰত কি হৈছে জানেনে, মই যেহেতু 7 তাৰিখে ভিডিঅ'টো বনাইছো, এতিয়া বাজি গ'ল 9টা আৰু তেতিয়া এটা পোষ্ট পালো কি এজন যুৱক আৰু সেই যুৱকজন তাত উপস্থিতো আছিলে, কৈছিলে কি তাত উপস্থিত আছিলে আৰু ইতিমধ্যে কৈছে যে যুৱকজনৰ নামটো কিন্তু তেওঁ প্ৰকাশ কৰা নাছিলে। আৰু আজিৰ দিনটোত হঠাৎ ওলাই গ'ল এজন যুৱক, সেইজনেই হ'ল সিদ্ধাৰ্থ অংকুৰ বৰুৱা আৰু তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ লগত কেনেকৈ সাঙুৰ খাই পৰিলে আৰু তেওঁৱেই নেকি বাৰু প্ৰকৃত হত্যাকাৰী। বহুত কথা আছে আৰু ইয়াত এটা আছে সাংগু পাংগু এটা মানে দল বুলিয়ে ক'ব লাগিব নহয় জানো, সাংগু পাংগু মানে গোট আৰু মই এইটো সময়ত দল বুলিয়ে কৈ দিছোঁ। গতিকে আপোনালোকক মই কওঁ শুনক, সেই সিদ্ধাৰ্থ অংকুৰ বৰুৱাটো সপোন LLB এটা কোম্পানীৰ লগত জুবিন গাৰ্গৰ লগত তেওঁ অংশীদাৰ আছিলে 32 লাখ টকাৰ আৰু সেই 32 লাখ টকাৰ অংশীদাৰ বৰ্তমানেও কিন্তু সেইজনে সিদ্ধাৰ্থ অংকুৰ বৰুৱাজনে। আৰু কেনেকৈ সেই সপোন LLBৰ লগত কোম্পানীটোৰ লগত তেওঁ যে কাম কৰিছিলে বা অংশীদাৰ আছিলে সেইখিনি গোটেইখিনি কিন্তু তেওঁ হাততে আছিলে আৰু তেওঁৰ লগত সেই সিদ্ধাৰ্থ শৰ্মাৰ মানে কি আছিলে যোগসূত্ৰ আছিলে আৰু সেইজনে সিদ্ধাৰ্থ শৰ্মাক লৈ গৈছিলে মানে বিজেপিৰ সাংস্কৃতিক বিভাগৰ কিবা এটা পদবীলে। গতিকে তেওঁলোকে সকলোৱে মিলি পেলাই বাৰু সেই যুৱকজনে যে যিটো পোষ্ট কৰিছিলে ফেচবুকত সেইজনে কোৱাখিনি এইকেইটাই নেকি কালপিত আৰু এই কালপিতজনক এতিয়ালৈকে কিন্তু তদন্তৰ আওতালে অনা নাই আৰু তেওঁ মিডিয়ায়ো কিন্তু তেওঁক ঢুকি পোৱা নাই। ইয়াতো এটা গভীৰ ষড়যন্ত্ৰ আছে, যি নেকি আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, জুবিন গাৰ্গ দুৰ্ঘটনাত মৃত্যু হোৱা নাই। আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু যিখিনি কথা কয় সেইখিনি কিন্তু সত্যত মানে প্ৰমাণ হয় দেই, অপ্ৰিয় হ'লেও কিছু কথা ক'ব লাগিব আৰু বহুত আছে বাৰু, মই পৰৱৰ্তী ভিডিঅ'ত ক'ম, এতিয়া নকওঁ এইটো মুহূৰ্তত। আৰু তেওঁ একদম ডাঠিনি কৈছে এইটো হত্যাকাণ্ড। গতিকে এইবিলাকেই নেকি আৰু কি কাৰণে সেইজন এতিয়ালৈকে মানে সাংবাদিকৰ সেই কেমেৰাৰ আগত অহা নাই। তাততো এজন মুধা ফুটা ব্যক্তি গৈছিলে, প্ৰণয় বৰদলৈ বুলি এজন গৈছিলে নহয় ছিংগাপুৰত, তেওঁ কিয় মুখ খোলা নাই বা তেওঁ কিয় সেইখিনি ভিডিঅ' কৰা নাছিলে। ইয়াতো কিন্তু বহুত ডাঙৰ ষড়যন্ত্ৰ আছে আৰু তেওঁ কিন্তু তাত আছিলো বা কিবা কৈছিল লুকাই আছিলে, কিন্তু যেতিয়া নেকি ভিডিঅ'বিলাক ওলাই গ'ল তেতিয়া মানে প্ৰকাশ পালে যে সেইজন আছিলে। গতিকে বন্ধু বান্ধৱীসকল, মই কথাখিনি কৈ আছো, আপোনালোকে ভাবে বা কিছু লোকে মোক কমেণ্ট কৰে, অন্ধৰ দৰে কমেণ্ট কৰে, কয় যে আপুনি এইবিলাক বোলে নোহোৱা নোপোজা কথা ক'ত পায়, কোনে কয় বোলে আপোনাক, তেনেকৈ কিছুমান কথা কয়। গতিকে মই আপোনালোকৰ ওচৰত সেই নিউজটো কেনেকৈ কি হৈছিলে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে নিজে শুনি লওক, নহ'লে মোক আকৌ হেৰি কৰি থাকিব নহয়, আপোনালোকে কৈ থাকিব নহয় বোলে শুনক, মিছাকেও কৈছো বুলি ক'ব পাৰে ন, সেইকাৰণে শুনি লওক। জুবিন গাৰ্গৰ মৃত্যু কেৱল এক দুৰ্ঘটনা নাছিল, আছিল ধন ক্ষমতা আৰু ষড়যন্ত্ৰৰ জাল। সপোন LLB নামৰ এটা কোম্পানীত জুবিন দাৰ সৈতে অংশীদাৰ হৈ থকা বিজেপি নেতা সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ ওপৰত এইবাৰ প্ৰশ্ন উত্থাপিত হৈছে। এই কোম্পানীত অংশীদাৰ হোৱাৰ সুবাদতে জুবিনৰ নামত ক্ৰয় কৰা সম্পত্তিসমূহ এতিয়াও তেওঁৰ হাতত কেনেকৈ? 32 লাখ টকাৰ মূলধন থকা এই অংশীদাৰিত্ব প্ৰতিষ্ঠানটোৰ আঁৰৰ কথাবোৰ এতিয়া পোহৰলৈ আহিছে। সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ পৰামৰ্শ মতে বিজেপি
বিজেপিৰ যুৱ শাখাত সিদ্ধাৰ্থ শৰ্মাক নিযুক্তি দিয়া হৈছিল, যাৰ ওপৰত এতিয়া তদন্ত চলি আছে। সেইজন সিদ্ধাৰ্থ যি এতিয়া নহলে আকৌ মোক পিছত প্ৰশ্ন কৰি থাকিব নহয়। এতিয়া শুনি লওক ভালকৈ কাণখন খুচৰি খুচৰি। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক নহলে কাণৰ কাৰণে কাণৰ প্ৰব্লেম থাকিলে নুশুনিবও পাৰে ন। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে জুবিনক হত্যা কৰা হৈছিল। গতিকে প্ৰশ্ন হৈছে, যদিহে অসম আৰক্ষীয়ে ষড়যন্ত্ৰৰ শিপা উভালিবলৈ যত্ন অংকুৰ বৰুৱা কিদৰে মুক্তভাৱে ঘূৰি ফুৰিছে। আনকি জুবিনৰ সৈতে চাহ খোৱা চাহ দোকানীজনকো SITয়ে জেৰা কৰিছে যদিও সিদ্ধাংকু ইয়াৰ বাহিৰত আজিও। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত জেল হাজতত যদিও হিমন্তৰ ঘনিষ্ঠ এই লিংক আজিও অদৃশ্য হৈয়ে থাকিল। ষড়যন্ত্ৰৰ সংসূত্ৰবোৰ বাৰে বাৰে মুখ্যমন্ত্ৰীৰ কাষলৈ যায় বাবেই নেকি জুবিন গাৰ্গে অসমক একত্ৰিত কৰিলে, কিন্তু হিমন্তৰ ৰাজনীতিয়ে অসমক বিভাজিত কৰিলে। এতিয়া প্ৰমাণবোৰ হিমন্তৰ ঘনিষ্ঠ লোকৰ সৈতে জড়িত হোৱাৰ লগে লগে চৰকাৰ তদন্তৰ পথ প্ৰদৰ্শক হৈ পৰিছে আৰু তাৰ পিছতো এই ষড়যন্ত্ৰৰ যোগসূত্ৰ মুখ্যমন্ত্ৰীৰ নামৰ সৈতে সংযোজিত হৈছে। গতিকে বিচাৰ এতিয়া ৰাইজৰ দৰবাৰত। ছবিখন লাহে লাহে স্পষ্ট হৈ পৰিছে। গম পালে এতিয়া মেইন কথাটো গম পালে। আৰু এইবিলাকৰ মাজত ইমান প্ৰমাণ পোৱাৰ পিছতো আৰু মুখ্যমন্ত্ৰীয়ে ন্যায় কাৰণে মানে যেনেকৈ যে কৈ আছে যে ন্যায় দিমেই কৈ আছে নহয় জানো, কিন্তু ন্যায় দিব পাৰিবনে আপোনালোকে দেখিলেনে? আৰু বিয়াগুম কিছুমান মানুহৰ লগত তেওঁ ফটো, আৰু বিশেষতে আপোনালোকে নিজে দেখিলে ভিডিঅ'টো আকৌ লাগে আপোনালোকে হেৰি কৰি পেলাই চাব। দিলীপ শইকীয়াৰ লগতো আছে। আৰু এতিয়া তেওঁলোকে যেতিয়া নেকি তেওঁলোকৰ লগত এতিয়া ফটো আছে কিবা আছে, তেতিয়া কি ক'ব জানেনে? আমি এইবিলাকক চিনিয়ে নাপাওঁ বুলি ক'ব। গতিকে আপোনালোকক এতিয়া আৰু কি ক'ম, ইয়াতকৈ আৰু কিবা প্ৰমাণ দিব লাগিব নেকি? কিছুমানে কয় আপুনি বোলে কি ক'ত পায়, মিছা কথা কওঁ বুলি কয় নহয় জানো, আৰু সেইকাৰণে মই এনেকৈ আপোনালোকক আজি দেখাই দিলোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু ভিডিঅ'টো আগবঢ়াই গৈ নাথাকোঁ। এইখিনিকে ক'বলগীয়া আছিলে আৰু দেখাই দিলোঁ, কিয় আপোনালোকে বিশ্বাস নকৰে কাৰণে কিছুমান কথা মই আপোনালোকক দেখাই দিলোঁ। গতিকে এতিয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।